हेलो फ्रेंड्स लाइट इंडिया चैनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে গান্ধী জয়ন্তীৰ উপলক্ষে এটি ভাষণ লৈ আহিছো। বলক তেন্তে আজি ভিডিঅটো আৰম্ভ কৰো। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ মৰমৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই সকলোকে গান্ধী জয়ন্তীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি মই গান্ধী জয়ন্তী উপলক্ষে দুখাৰ ক'বলৈ উপস্থিত হৈছোঁ। কিবা যদি ভুল হয় শিক্ষাগুৰুসকলে শুধৰাই দিয়ে যেন। আমি সকলোৱে জানো যে আজি 2 অক্টোবৰ আৰু আজিৰ দিনটোতে প্ৰতি বছৰে দেশজুৰি গান্ধী জয়ন্তী উদযাপন কৰা হয়। অক্টোবৰ হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধীৰ জন্মদিন। তেখেতৰ জন্মদিন উপলক্ষে গান্ধী জয়ন্তী পালন কৰা হয়। অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰাৰ লগতে সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। চনৰ 2 অক্টোবৰ তাৰিখে পূৰ্বান্দৰ নামে ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই গান্ধী আছিল। মহাত্মা গান্ধীৰ প্ৰকৃত নাম মোহনদাস কৰমচান্দ গান্ধী আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীজীয়ে অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। মহাত্মা গান্ধীয়ে সদায় অহিংসাৰ পথ অনুসৰণ কৰিছিল। চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে নিযুক্তি লাভ কৰিছিল। ইংৰাজে কৰা অত্যাচাৰৰ বিৰুদ্ধে দেশৰ স্বাধীনতাৰ বাবে গান্ধীজীয়ে 1931 চনত লোণ আইন অমান্য, ভাৰত ত্যাগ আন্দোলন আদিত অংশগ্ৰহণ কৰিছিল। গান্ধীজীৰ মূলমন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। অহিংসা, প্ৰেম, সত্য আৰু মূল্যবোধৰ প্ৰতীক মহাত্মা গান্ধীৰ ভাৰতীয় জাতিয়ে বাপুজী অৰ্থাৎ জাতিৰ পিতা আখ্যাৰে বিভূষিত কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক মহাত্মা, জৱাহৰলাল নেহৰু আৰু বল্লভভাই পেটেলে তেখেতক বাপুজী আৰু তেওঁৰ ইংৰাজ শিষ্য মেডিলাইন ছেট বা মীৰাবেনে তেওঁক প্ৰথমে বাপু বুলি সম্বোধন কৰিছিল। 1948 খ্ৰীষ্টাব্দৰ 30 জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে নথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত এই মহান ব্যক্তিগৰাকীৰ দেহাৱসান ঘটে। গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱনৰ আদৰ্শ আজিও প্ৰতিজন ভাৰতবাসীৰ মাজত জিলিকি আছে। শেষত পুনৰবাৰ গান্ধী জয়ন্তীৰ বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।